নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ আমি আজি নতুন পাৰ্ট 2 পৰিমেয় সংখ্যাৰে পাৰ্ট 2 লৈ আহিছোঁ। তোমালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া চোৱা, আমি আগৰ ভিডিঅ'ত কি শিকিছিলোঁ, পৰিমেয় সংখ্যা কাক বোলে, ইয়াৰ উদাহৰণ কি, কেনেকৈ চিনি পাওঁ, ইয়াৰ আৰ্হিটো কেনেকুৱা, সেইবোৰ শিকিছিলোঁ। এই পাঠত আমি চাওঁ ধনাত্মক পৰিমেয় সংখ্যা আৰু ঋণাত্মক পৰিমেয় সংখ্যানো কি। এতিয়া চোৱা, প্ৰথমতে চাব লাগিব আমি ধনাত্মক পৰিমেয় সংখ্যা। এইটো আমি চমুকৈ আভাস পাইছোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই, এইটো ভিডিঅ'ৰ আগত সেইটো ভিডিঅ' চাই ল'বা, তাৰ পাছতহে এইটো ভিডিঅ' চালে তোমালোকে ভালকৈ বুজি পাবা। এতিয়া চোৱা, ধনাত্মক পৰিমেয় সংখ্যা, ধনাত্মক মানেও মই সেইটো ভিডিঅ'ত কোৱাই আছে। এতিয়া চোৱা, ধনাত্মক মানে য'ত প্লাছ আছে, আৰু আমাক প্লাছ থাকিলে আমাৰ তেনেকৈ আগত প্লাছ দিয়া নাথাকে। নিজেই বুজি পাব লাগিব যে ইয়াত একো নাই, মানে আগত কি আছে, প্লাছ আছে। গতিকে এইটো প্লাছ হ'লে ধনাত্মক পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাটো হয় ইয়াৰ পি বাই কিউ আৰ্হি কেনেকুৱা হ'ব, 2/1, তলত একো নাই মানে 1, গতিকে এইটো আমি প্লাছটো দিব নালাগে। গতিকে এইটো ধনাত্মক পৰিমেয় সংখ্যা হ'ব। ঠিক তেনেদৰে ইয়াত চোৱা 3/2, ইয়াত চোৱা 2/3, এইবোৰ গোটেই কি হ'ব, একোটা ধনাত্মক পৰিমেয় সংখ্যা। তাৰপিছত ইয়াত চোৱা 4, এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা। এইটো লাষ্টৰ উদাহৰণটো ভালকৈ মন দিয়া তোমালোকে। ইয়াত চোৱা, ওপৰত কি আছে -2, তলত কি আছে -5, অৰ্থাৎ দুটাতে কি হ'ল মাইনাছ। আমি এইটো জানো যে মাইনাছে দেখাত, কিন্তু ইয়াত কি বুলি ক'লে তোমালোকে ক'বা ঋণাত্মক অখণ্ড পৰিমেয় সংখ্যা বুলি ক'বা, কিন্তু এইটো ঋণাত্মক পৰিমেয় সংখ্যা নহয়। কি হ'ব এইটো ধনাত্মক পৰিমেয় সংখ্যাই হ'ব। কেনেকৈ বুলি ক'লে, ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, মাইনাছ দুটা কেঞ্চেল যাব বা কটাকটি কৰিব পাৰিম আমি। তেতিয়াহ'লে থাকিল কি 2/5, 2/5টো কি হ'ব, এটা ধনাত্মক পৰিমেয় সংখ্যা। এতিয়া আমি ধনাত্মক পৰিমেয় সংখ্যাৰ কনচেপ্টও বুজি পাইছোঁ। ইয়াৰ পিছত চোৱা, ইয়াৰ ওলোটাটো অপজিট ঋণাত্মক পৰিমেয় সংখ্যা। এতিয়া ঋণাত্মক, ইয়াত শব্দ অৰ্থই তাত বিচাৰি পাম, শব্দতে অৰ্থ বিচাৰি পাওঁ। ঋণাত্মক মানে য'ত ঋণ মাইনাছ আছে, মাইনাছ থকাটো মানে কি হ'ব, ঋণাত্মক পৰিমেয় সংখ্যা। এতিয়া চোৱাচোন, ইয়াত আছে এটা -3/2, যদি এই মাইনাছটো নাথাকে তেতিয়াহ'লে এইটো কি হ'ব, ধনাত্মক পৰিমেয় সংখ্যা। মাইনাছ দিয়াৰ লগে লগে ঋণাত্মক পৰিমেয় সংখ্যা হৈ গ'ল। ঠিক তেনেদৰে ইয়াত -5, এইটো ঋণাত্মক পৰিমেয় সংখ্যা। -1, -2/3, 1/2। এতিয়া চোৱাচোন, ইয়াত আছে আগত মাইনাছ, ইয়াত আছে ওপৰত, ইয়াত আছে তলত, গোটেই ঋণাত্মকেই হ'ল। আমি তোমালোকে এইটো কথা মনত ৰাখিবা যে মাইনাছটো য'তেই নাথাকক কিয়, এটা মাইনাছ আছে মানে সেইটো কি হ'ব, ঋণাত্মক পৰিমেয় সংখ্যাই হ'ব। আগত দিয়া মানেও ঋণাত্মকেই হ'ব, ওপৰত দিয়া মানেও বা আগত দিয়া মানে কথাটো একেই হ'ব, অৰ্থাৎ এইটো ধনাত্মক নহ'ব, ঋণাত্মকেই হ'ব এইটো। তো ইয়াত চোৱা, ইয়াত ওপৰত নাই তলত আছে, হ'লেও এইটো ঋণাত্মক পৰিমেয় সংখ্যা। এতিয়া আমি ঋণাত্মক আৰু ধনাত্মক দুয়োটাই চাইছোঁ। তো ইয়াৰ পিছত আমি পৰিমেয় সংখ্যাৰ পৰিমেয় সংখ্যা কাক বোলে এইটোতো বুজি পাইছোঁৱে ভালকৈ। এতিয়া এই পৰিমেয় সংখ্যাবোৰ কি বিধি মানি চলে, কেইটামান আমাৰ কিতাপত বিধি দিয়া আছে, তোমালোকে কিতাপত চাই ল'বা। তো প্ৰথমতে আমাৰ দিয়া আছে আবদ্ধতা বিধি। কিহৰ আবদ্ধতা বিধি, পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি। এতিয়া চোৱা, পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি। পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি। এতিয়া আবদ্ধ মানে তাৰ লগত মিলিব নে নিমিলিব, ইয়াৰ লগত আবদ্ধ হ'ব নে নহয়, আবদ্ধতা বিধি। এতিয়া পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি মানে ইয়াত আমাৰ 4টা ধৰ্ম বা নিয়ম চাব লাগিব। কিহত, প্লাছত, মাইনাছত আৰু পূৰণত, আৰু লাষ্টত হৰণত। তো পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি কিহত খাটিব বা কিহত নাখাটে এই পৰিমেয় সংখ্যাবোৰ। তো প্ৰথমতে চাম যোগৰ ক্ষেত্ৰত। যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধি মানি চলে নে নচলে সেইটো চাওঁ। আমি এইটো বুজিবলৈ এক্সাম্পল ল'ব লাগিব। এতিয়া চোৱা, ধৰি ল'লোঁ আমি 2 + 3 কৰিছোঁ। তো এই 2 এটা পৰিমেয় সংখ্যা হয়, তো 3ও এটা কি হয়, পৰিমেয় সংখ্যাই হয়। গতিকে আমি এই দুটা যোগ কৰিম, কিমান হ'ব, 2 আৰু 3 যোগ কৰিলে 5 হ'ব।
5টো এটা পৰিমেয় সংখ্যা হয়নে নহয় 5ও এটা পৰিমেয় সংখ্যাই হয় গতিকে চোৱা যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি কি পাইছো আন এটা পৰিমেয় সংখ্যা পাইছো পৰিমেয়ৰ বাহিৰে বেলেগ কিবা সংখ্যা পোৱা নাই আমি এটা পৰিমেয় সংখ্যাই পাইছো অৰ্থাৎ যোগৰ ক্ষেত্ৰত আমি দুটা পৰিমেয় সংখ্যা যোগ কৰি আন এটা পৰিমেয় সংখ্যা পাইছো গতিকে এইটো পৰিমেয় সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলিব আমি অখণ্ড সংখ্যাৰ ক্ষেত্ৰত চাইছো তে পৰিমেয় সংখ্যাও হয় এইটো হোৱাটো কিন্তু আমি ভগ্নাংশৰটো এটা উদাহৰণ চাওঁ তে ভগ্নাংশ চোৱা যেনে এটা পৰিমেয় সংখ্যা লৈছো 2/5 আন এটা যোগৰ ক্ষেত্ৰত আছে যেহেতু সেই কাৰণে যোগৰ ক্ষেত্ৰত মানে যোগ দিছো তাৰ পিছত এটা আন এটা ভগ্নাংশৰ পৰিমেয় সংখ্যা লৈ লওঁ তো ভগ্নাংশৰ পৰিমেয় সংখ্যা কি হ'ব আন এটা যেও ল'ব পাৰিবা তোমালোকে তে এইটো তো ভগ্নাংশৰ যোগ বিয়োগটো তোমালোকে চাই ল'বা যদি তোমালোকে এইটো নজানা তেতিয়াহ'লে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ মই বেলেগ এটা ভিডিঅ' লৈ আহিম তোমালোকে কমেণ্টত জনাবা কি লাগিব নে নালাগে তোমালোকে কমেণ্ট কৰিলেহে মই এই ভিডিঅ'টো আনিম নহ'লে এতিয়া মই ভাবিছোঁ যে তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ সকলোৱে জানা যদি লাগিব তেতিয়াহ'লে কমেণ্টত জনাবা এতিয়া চোৱা যোগ কৰিম এতিয়া চোৱা যোগ কেনেকৈ কৰা হয় মই অলপ স্পীডত যাম তো হৰ দুটা চোৱা হৰ কিমান 5 আৰু 4 এতিয়া যোগ কৰোঁতে আমি এনেকৈ কৰিব নোৱাৰিম যে 4 আৰু 5 কিমান হ'ল 9 হ'ল 2 আৰু 3 কিমান হ'ল 5 হ'ল এইটো কৰিলে তোমালোকৰ কি হ'ব নহ'ব এইটো গতিকে যোগ কৰাটো ভগ্নাংশৰ এনেকুৱা নহ'ব চোৱা কেনেকৈ কৰিব লাগিব ভগ্নাংশৰ যোগ তো 4 হৰ দুটা চাবা 5 আৰু কিমান 4 ইয়াক হৰ বুলি কওঁ আমি কিউ p/q আৰ্হিত কি হ'ব এইটোৰ মান কিউৰ মানটো চোৱাচোন ইয়াত আছে 5 ইয়াত আছে 4 গতিকে এই দুটাৰ আমি কি ল'ব লাগিব লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ আটাইতকৈ সৰু লঘিষ্ঠ মানে আটাইতকৈ সৰু সাধাৰণ মানে দুয়োটাতে থাকিব লাগিব আৰু গুণিতক মানে দুটাৰে গুণ হ'ব লাগিব তেনেকুৱা কি সংখ্যা আছে চোৱাচোন চোৱা আমি সদায় চাব লাগিব এই দুটা সংখ্যাৰ ডাঙৰটো চাম ডাঙৰটো কি 5 গতিকে 5টো দুটাৰে ভাগত দুটাৰে গুণিতক হয়নে নহয় দুটাৰে পূৰণ নেওতা তোমালোকক সহজ ভাষাত ক'বলৈ গ'লে পূৰণ নেওতা দুটা 4 আৰু 5 দুয়োটাৰে ভাগত পূৰণ নেওতাত 5 আছেনে নাই চোৱা 5ৰ ভাগতো আছে 4ৰ ভাগত 5 নাই গতিকে ইয়াক 2 গুণ কৰা আমি 6 7 এইবোৰ চাব নালাগে কিয় বুলি ক'লে 5 × 5 পাইছোঁ তে 6 7 8 9 এইবোৰ চাবই নালাগে 5 2 × 10 যে 10ৰ তলৰখিনি চাবই নালাগে কিয় বুলি ক'লে এইটোৱেই নাযাব তেলে এইটোৱে যাওক নাযাওক আমি নাজানো দুয়োটাই যাব লাগিব গতিকে ডাঙৰটোক গুণ কৰিয়ে যাম তে 1 গুণ হোৱা নাই যদি 2 গুণ কৰা 5 2 × 10 তে 10টো আছে নে নাই 4ৰ ভাগতো থাকিব লাগিব কিয় বুলি ক'লে সাধাৰণ বুলি আছে যেহেতু সাধাৰণ মানে কমন দুটাতে হ'ব লাগিব তে 10টো 5ত আছে কিন্তু 4ত নাই তে 3 গুণ কৰা 5 3 × 15 তে 15 দুটাৰে ভাগত থাকিব লাগিব তে 4ত নাই গতিকে এইটোও নহ'ব তে 4 গুণ কৰাচোন 5 4 × 20 তে 4ৰ ভাগত 20 আছে নে নাই 4ৰ ভাগত আছে গতিকে লসাগু কিমান হ'ব 20 হ'ব লসাগু এই দুটাৰ ওপৰৰ তলৰ কামখিনি শেষ আমাৰ লসাগু লৈছোঁ এতিয়া ওপৰৰ কাম বাকী থাকিল এতিয়া 2টো 2য়ে আছে লসাগু লোৱা মানে সদায় এটা পূৰণ চিন দিব লাগিব ইয়াত এতিয়া পূৰণৰ পিছত কি কৰিম চোৱা আমি এই 20টো প্ৰথম ভগ্নাংশৰ কিহৰ পৰা আমি লসাগু লৈছোঁ এই 5ৰ লসাগু লৈছোঁ তো এই 5এদি 20ক কেইবাৰ যাব ৰবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ বুজাত অসুবিধা হ'ব ইয়াত লিখিলে আৰু তলত লিখিলে তোমালোকে ভালকৈ বুজি পাবা 20 লৈছিলোঁ এতিয়া 2 পূৰণ এই 5ৰ পৰা আমি 20 লসাগু লৈছিলোঁ তো এই 5এদি 20ক কেইবাৰ যাব সেইটো কাৰ লগত পূৰণ হ'ব এই লবৰ লগত পূৰণ হ'ব তো 4 বাৰ যাব সেই 4টো ইয়াৰ লগত পূৰণ তাৰপিছত কি আছে প্লাছৰ প্লাছে দিলোঁ তাৰপিছত এই ভগ্নাংশৰ 3টো আমি ইয়াত আনা নাই আমি 4ৰ পৰাই আনিছোঁ তে 4ৰ পৰা আনিছিলোঁ এই ভগ্নাংশৰ 4ৰ পৰা 20 লসাগু আনিছোঁ তে 4এদি 20ক কেইবাৰ যাব 5 বাৰ সেই 5টো ইয়াৰ লগত পূৰণ তে এইটো কৰি দিবা তোমালোকে বদমাছ ফৰ্মুলা চাবা সদায় যোগতকৈ আগত পূৰণ কৰিব লাগিব সেইকাৰণে পূৰণ আছে পূৰণটো প্ৰথমতে কৰি লোৱা 2 4 × 8 ইয়াত প্লাছ আছে প্লাছ 3 5 × 15 তে তলত আছে 20 তে যোগ কৰি দিয়া যোগ কৰিবলৈ জানা 8 5 23 23/20 এতিয়া চোৱাচোন আমি অখণ্ড সংখ্যাৰ চাইছিলোঁ 2 যোগ 3 5 পাইছোঁ এইটো দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি আন এটা পৰিমেয় সংখ্যাই পাইছোঁ এইটো আবদ্ধ বিধি মানিল ভগ্নাংশৰ ক্ষেত্ৰতো এইটো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো কি পাইছোঁ আমি 23/20
20 এইটো এটা পৰিমেয় সংখ্যা গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধি মানি চলে ইয়াৰ পিছত আমি চাওঁ 2 নম্বৰ বিয়োগৰ ক্ষেত্ৰত কি হ'ব এইটো তোমালোকে লিখি লবা তে 2 নম্বৰ বিয়োগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলিব নে নচলে অৰ্থাৎ আমি দুটা সংখ্যা লওঁ এটা সংখ্যাৰ পৰা আন এটা সংখ্যা বিয়োগ কৰি আমি পৰিমেয় সংখ্যাই যদি পাওঁ তেতিয়াহ'লে হেইটো আবদ্ধতা বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলিব আৰু যদি এটা পৰিমেয় সংখ্যাৰ পৰা আন এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে বিয়োগ ফলটো আমি পৰিমেয় সংখ্যা নাপাই বেলেগ কিবা এটা পাওঁ তেতিয়াহ'লে হেইটো আবদ্ধতা বিধি মানি নচলে বিয়োগৰ ক্ষেত্ৰত এতিয়া উদাহৰণটো আমি অখণ্ড সংখ্যাৰ পৰাই চাই লওঁ তেতিয়া তোমালোকক বুজাত সুবিধা হ'ব ধৰি লওঁ এটা 3 মাইনাস আন এটা পৰিমেয় সংখ্যা 1 তে 3 পৰা 1 গলে 2 তে চোৱা এইটো এটা পৰিমেয় সংখ্যা হয় একো এটা পৰিমেয় সংখ্যা হয় বিয়োগ কৰি কি পাইছো 2 এটা কি হয় পৰিমেয় সংখ্যা গতিকে খাটিছে আমি পৰিমেয় সংখ্যাই পাইছো এটা পৰিমেয় সংখ্যাৰ পৰা আন এটা পৰিমেয় সংখ্যা বিয়োগ কৰি পৰিমেয় সংখ্যাই পাইছো গতিকে ইয়াত খাটিছে এটাত মাত্ৰ খাটিলে নহব এতিয়া বেলেগত চাম যদি তাতো গোটেইতে খাটে তেতিয়াহ'লে আবদ্ধতা বিধি মানি চলে বিয়োগৰ ক্ষেত্ৰত ভগ্নাংশৰ চাম ঠিক তেনেদৰে ভগ্নাংশৰ যোগ বিয়োগটো একে তেতিয়াৰ নিচিনাই লহাগু ল'ব লাগিব আমি ইয়াতেও চোৱা এটা ভগ্নাংশ লৈছো 4/5 minus 3/2 এতিয়া চোৱা এইটো মাইনাস কৰিম কি পাওঁ এইটো এটা পৰিমেয় হয় কি বুলি ক'লে p/q আৰু কি হৈছে p আৰু q দুয়োটাই অখণ্ড হয় আৰু q ৰ মান 0 নহয় কিমান ইয়াত 5 আছে ইয়াত q ৰ মান 2 আছে গতিকে এই দুয়োটাই পৰিমেয় সংখ্যা হয় এতিয়া মাইনাস কৰিলে কিমান পাম মাইনাস আৰু প্লাস ভগ্নাংশৰ প্লাস আৰু মাইনাস দুয়োটাতে আমি কি কৰিব লাগিব লহাগু ল'ব লাগিব হৰ দুটাৰ তে হৰ কিমান 5 আৰু 2 তে 5 আৰু 2 ৰ লহাগু ওলাব তোমালোকে পাৰিবা এতিয়া মই আগতেই কৈছো এতিয়া চোৱা ডাঙৰটো চাম প্ৰথমতে ডাঙৰটো কিমান আছে 5 গতিকে 5 টো 2 ৰ ভাগতো আছে নে নাই হেইটো চোৱা 2 ৰ ভাগ মাতাচোন 2 গুণ 2 গুণ 4 2 3 গুণ 6 5 নাই গতিকে 6 পাইছো তে আমি 5 টো ল'ব নোৱাৰো তে ইয়াক 2 গুণ কৰাচোন ডাঙৰক 2 গুণ কৰিব সদায় হৰুটো আমি চাই থাকিব লগা নাই ডাঙৰটোহে চাম ডাঙৰটো 2 গুণ কৰা 5 2 গুণ 10 তে 2 ৰ ভাগত 10 থাকিব লাগিব তেতিয়াহে আমি লহাগুটো এইটো হ'ব তে 2 ৰ ভাগত আছে নে নাই 10 আছে তে 10 হ'ব লহাগু এতিয়া চোৱা আমি 4 টো আমি একো কৰাই নাই গতিকে 4 টো লিখিব লাগিব লহাগু লোৱা মানে পূৰণ তাৰ পিছত আহিল আমি এই ভগ্নাংশৰ কিহৰ পৰা আমি লহাগু লৈছিলো 10 টো 5 ৰ পৰা তে 5 দি এই 10 কেইবাৰ যাব 2 বাৰ গতিকে সেই 2 টো পূৰণ তেতিয়া আমি যোগৰ ক্ষেত্ৰত চাওতে কি কৰিছিলো ইয়াত যোগ আছিল গতিকে সেই কাৰণে ইয়াত যোগ দিছিলো ইয়াত মাইনাস আছে ইয়াতেও মাইনাসে দিব লাগিব তে 3 টো আমি চোৱা নাই পূৰণ আহিব এটা লহাগু লোৱা মানে এতিয়া এই ভগ্নাংশৰ পৰা কিহৰ পৰা লৈছিলো কোৱাচোন তুমি হয় এইটো 2 ৰ পৰা লৈছিলো তো 2 এ দি 10 কেইবাৰ 5 বাৰ তে সেই 5 টো ইয়াত পূৰণ হ'ব তে কৰি দিয়া পূৰণ প্ৰথমতে কৰিব লাগিব 4 2 গুণ 8 বিয়োগ 3 5 গুণ 15 তলত আছে 10 এইফালে লিখি দিছো মই দেখো 8 ৰ পৰা 15 গলে মানে আগতে আমি এলপি স্কুলত থাকতে 8 ৰ পৰা 15 না যায় বুলি পাইছিলো কিন্তু এতিয়া আমি ডাঙৰ ক্লাস পাওতে 8 ৰ পৰা 15 যাব যিমানৰ হৰুৰ পৰা ডাঙৰ যাব ডাঙৰৰ পৰা হৰু যাব গতিকে চোৱা এই 8 ৰ আগত একো চিন নাই মানে কি চিন আছে প্লাস হয় প্লাস আছে ইয়াত আছে 15 ৰ আগত কি চিন মাইনাস গতিকে প্লাসে মাইনাসে মনত ৰাখিবা মাইনাস হ'ব গতিকে ডাঙৰ সংখ্যাৰ পৰা হৰু সংখ্যাটো মাইনাস কৰি দিয়াচোন ডাঙৰ সংখ্যা কিমান 15 ৰ পৰা 8 গলে কিমান পাম আমি 7 এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে হেইটো চোৱা ডাঙৰটো 15 পাইছো আমি তে 15 ৰ আগত কি চিন মাইনাস গতিকে -7 বাই কিমান আছে তলত 10 এইটো এটা পৰিমেয় সংখ্যা হয় নে নহয় হয় এতিয়া চোৱা এটা পৰিমেয় সংখ্যাৰ পৰা আন এটা পৰিমেয়
সংখ্যা বিয়োগ কৰোঁতে কি পাইছোঁ বিয়োগ ফলো আমি কি পাইছোঁ পৰিমেয় সংখ্যাই পাইছোঁ ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে গতিকে এইটো খাটিল গতিকে বিয়োগৰ ক্ষেত্ৰতো কি হ'ব আবদ্ধতা বিধি মানি চলে কিহে মানি চলে বুলি ক'লে পৰিমেয় সংখ্যাই এইটো হল এইটো লিখি ল'বা তোমালোকে বুজি পোৱাত সহজ হ'ব তে নেক্সট চাম আমি 3 নম্বৰ 3 নম্বৰত আমাৰ কি হ'ব পূৰণৰ ক্ষেত্ৰত চাম এতিয়া আমি যোগ বিয়োগ হৈ গ'ল পূৰণৰ ক্ষেত্ৰত 3 নম্বৰ পূৰণৰ ক্ষেত্ৰত লিখিছোঁ কি ক্ষেত্ৰত হ'ব আবদ্ধতা বিধি কি বিধি আবদ্ধতা বিধি তো কাৰ আবদ্ধতা বিধি বুলি ক'লে পৰিমেয় সংখ্যাৰ বেলেগ নহয় তোমালোকে ক্লাছ 7ত পাইছিলা অখণ্ড সংখ্যাৰ বিধিবোৰ এতিয়া আমি পাইছোঁ পৰিমেয় সংখ্যাৰ বিধি অখণ্ড সংখ্যাও পৰিমেয়তে পৰিব কিন্তু গোটেই পৰিমেয় অখণ্ড নহ'বও পাৰে ভগ্নাংশটো আমি অখণ্ডত চোৱা নাই সেইকাৰণে আমি এতিয়া পৰিমেয় সংখ্যাবোৰৰ চাম পূৰণটো চোৱাচোন পূৰণত কিন্তু ভগ্নাংশ হ'লেও আমি লসাগু লৈ থাকিব নালাগে পূৰণ কৰাত সহজ হ'ব ভগ্নাংশৰো তে প্ৰথমতে আমি অখণ্ড সংখ্যাৰেই চাম সাপোজ এটা 3 লৈছোঁ আন এটা 2 লৈছোঁ 2 3 গুণ 6 এটা পৰিমেয় সংখ্যা আন এটা পৰিমেয় সংখ্যাৰ লগত পূৰণ কৰি আমি কি পাইছোঁ 6 এইটোও এটা পৰিমেয় সংখ্যাই হয় গতিকে এটা দেখা পাইছোঁ যে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধি মানি চলে এতিয়া ভগ্নাংশৰ চাওঁ 3/4 ইনটু এইটো ইনটু কিয় দিছোঁ যোগ বা বিয়োগ কিয় দিয়া নাই ওপৰত দিয়াই আছে যে পূৰণৰ ক্ষেত্ৰত বুলি সেইকাৰণে পূৰণ চিন তেতিয়া যোগৰ ক্ষেত্ৰত আছিল যোগ দিছোঁ বিয়োগৰ ক্ষেত্ৰত আছিল বিয়োগ দিছোঁ এতিয়া পূৰণৰ ক্ষেত্ৰত বুলি আছে গতিকে ইয়াত পূৰণ আন এটা ভগ্নাংশ লোৱা সাপোজ 2/3 এতিয়া আমি যোগ আৰু বিয়োগত কিন্তু লসাগু লৈছিলোঁ ইয়াত পূৰণত আমি লসাগু লৈ থাকিব লগা নাই ডাইৰেক্ট পূৰণ কৰি দিয়া লব ওপৰে ওপৰে পূৰণ কৰি দিবা হৰ তলে তলে পূৰণ কৰি দিবা হৈ যাব এতিয়া 3 2 গুণ 6 বা তোমালোকে কটাকটিও কৰিব পাৰিবা চোৱাচোন 3 3 গ'ল একবাৰ ইয়াতো 1 তে 4 ইয়াতেও 2 আছে 2 এদি 2 একবাৰ 2 এদি 4 দুইবাৰ থাকিল কিমান ওপৰত 1 ইয়াতো 1 1 গুণ ওপৰত পূৰণ কৰা 1 তে 2 1 গুণ 2 তে চোৱা এইটোৱে এটা কি হয় পৰিমেয় সংখ্যা হয় কিউৰ মান কিমান ইয়াত 2 0 টো হোৱা নাই 0 হে হ'ব নালাগে বাকি জিও হ'ব পাৰিব আৰু p/q r হি হ'ব লাগিব এতিয়া গোটেই সিদ্ধ হৈছে গতিকে ইয়াতো কি হ'ব পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাবোৰ কি হ'ব আবদ্ধতা বিধি মানি চলে ঠিক আছে যে চোৱা এইটো লিখি ল'বা বেলেগ এটা আৰু এটা আমাৰ 4টা বুলি মই আগতে কৈছিলোঁ গতিকে আৰু এটা আছে আমাৰ এইটো চাই ল'ম এই ভিডিঅ'ত 4 নম্বৰত আহিব আমাৰ হৰণৰ ক্ষেত্ৰত এতিয়া হৰণৰ ক্ষেত্ৰত বা কি হয় চাওঁ আৰু প্ৰেক্টিছটো ঘৰত কৰি থাকিবা যে প্ৰেক্টিছ নহ'লে গণিতত একো কৰিবই নোৱাৰিবা তোমালোকে ক্লাছত যে ক'বা যে ভালকৈ শিকাইছে ছাৰে এতিয়া আমি একবাৰতে বুজি পাওঁ ঘৰত নাচালেও হ'ব কিন্তু সেইটো তোমালোকৰ মিছকনচেপ্ট সেইটো কৰিব নালাগে তোমালোকে ঘৰত কৰিবই লাগিব প্ৰেক্টিছটো যিমান কৰিবা সিমান মনত থাকিব আৰু যদি প্ৰেক্টিছ ঘৰত কৰি থাকা নহয় ভুল হোৱাটো নিজে ধৰিব পাৰিবা যে মইতো এনেকুৱা অংক কেতিয়াও কৰা নাছিলোঁ ক'ৰ পৰা এইটো আহিল গতিকে নিশ্চয় ক'ৰবাত ভুল হৈ আছে সেইটো বুলি আমি তোমালোকে ধৰিবও পাৰিবা নিজেই তো হৰণৰ ক্ষেত্ৰত চাওঁ পৰিমেয় সংখ্যাবোৰে আবদ্ধতা বিধি মানি চলে নে নচলে সাপোজ 2 হৰণ 1 এদি 2 কেইবাৰ দুইবাৰ গতিকে এইটো এটা পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাদি পূৰণ কৰিলে আমি হৰণ কৰোঁতে আমি কি পাইছোঁ পৰিমেয় সংখ্যাই পাইছোঁ গতিকে ইয়ালৈকে আমি চাইছোঁ যে হয় ঠিকে আছে তো পৰিমেয় সংখ্যা কি হয় পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে বুলি পাইছোঁ ভগ্নাংশ চাম একবাৰ ভগ্নাংশ চাই লোৱা 2/3 ডিভাইডেড বাই 3/2 এতিয়া চোৱা ভগ্নাংশৰ হৰণ কি কৰিব লাগে ভগ্নাংশৰ হৰণ এইটো আমি হৰণ পাতি কৰিবতো এইটো বহুত টান হ'ব গতিকে তোমালোকৰ সহজ পদ্ধতি হৈছে এইটো 2/3 এই হৰণক আমি কি কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে পিছৰ ভগ্নাংশটো কি হ'ব উল্টি যাব অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰমটো লিখিব লাগিব ওলোটা এই হৰটো লব হ'ব লবটো হৰত লিখিব লাগিব ইয়াত হৰ আছে 2 হৰটো লবত যাব তাৰপিছত এই লবটো হৰত নামিব এনেকুৱা হ'ব এতিয়া
পুৰণটো আমি সহজ কৰি দিওঁ এতিয়া কটাকটি যাবলৈ নাযায় চোৱাচোন 2 আৰু এই ওপৰে ওপৰে এইটো কাটিব নোৱাৰিম কিন্তু 2 2 আছে 3 3 আছে কাটি দিম বুলি সেইটো কৰিব নোৱাৰিম হৰ লভে হ'ব লাগিব তেনেকুৱা তো পূৰণ কৰি দিয়া যেহেতু কটাকটি নাযায় 2 2 গুণ 4 তলত 3 3 গুণ সৰি 9 এতিয়া এইটোৱে এটা পৰিমেয় সংখ্যা আন এটা উদাহৰণ চাওঁ ছাত্ৰ ছাত্ৰীসকল 2 হৰণ 0 এইটোৰ মান কি হ'ব 2 হৰণ 0 মানে সাপোজ ধৰি লোৱা তোমালোকে কৰবাত 2 টকা পাইছা এতিয়া ভাগ কৰিব লাগিব কেইজনক 0 অৰ্থাৎ মানুহে নাই যেহেতু মানুহে নাই তেতিয়া সেই টকাটো কোনে পাইছে গতিকে এইটো হৈছে অৰ্থহীন এর অৰ্থই নাই চোৱাচোন ইয়াতকৈ আগত এটা বেলেগ উদাহৰণ যেন 0 ডিভাইডেড বাই 2 ইকুৱেল এইটো কিমান হ'ব চোৱা তোমালোকে 0 টকা ৰাস্তাত গৈ আছা যে 2 টকা সৰি 0 টকা পইচা মানে পইচা পোৱাই নাই 1 টকা পোৱা নাই কেইজনক ভাগ কৰিব লাগিব 2 জনক তেতিয়াহ'লে কিমানকে ভাগ কৰিব বুলি ক'লে 0 হ'ব হয় না এতিয়া কিন্তু পইচা পাওঁ বুলি তোমালোকে বিশ্বাস নকৰবা কিয় বুলি ক'লে এতিয়া ফোন পে গুগল পে আহিল তেওঁ পকেটত কোনেও লৈ নফুৰে সেইটো মনত ৰাখিবা ইয়াৰ পিছত চোৱা তো 2 টকা পাইছে কেইজনে পাইছে বুলি ক'লে মানুহে নাই শূন্য মানুহে নাই যদি এইটো 2 টকা কোনে পাইছে পোৱাই নাই গতিকে এইটো কি হ'ব অৰ্থহীন এইটো অৰ্থই নহয় গতিকে ইয়াৰ কোনো অৰ্থই নাই 2 টকা পাইছে কোনে পাইছে কোনেও পোৱা মানুহে নাই গতিকে এইটো অৰ্থহীন হ'ব তেতিয়াহ'লে আমি কি পাইছোঁ হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই আবদ্ধ বিধি মানে চলে হ'ব নে নচলে হ'ব এটাই মাত্ৰ 0ৰ কাৰণে আমি নচলে বুলি ক'ব লাগিব যদি এইটো 0 নাথাকলে হয় 0 অবিহনে কিন্তু পৰিমেয় সংখ্যাবোৰে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে কিন্তু 0 থকাৰ কাৰণে আমি কি লিখিব লাগিব মানি নচলে লিখিব লাগিব এতিয়া আমি এইখিনি এই ভিডিঅ'ত চাইছোঁ এতিয়া তোমালোকে আজিৰ কাৰণে এইখিনি ভালকৈ পঢ়ি ল'বা নেক্সট ভিডিঅ'টো তোমালোকে অহাকালি পাবা বা নেক্সট ভিডিঅ' পাবা তাৰপিছত এইটো চোৱাৰ আগতে মই আগতে কৈছোঁ এইটো ভিডিঅ' চোৱাৰ আগতে তোমালোকে এই ওপৰত দিয়া ভিডিঅ'টো চাই ল'বা তো আজিৰ কাৰণে ধন্যবাদ বেলেগ ভিডিঅ'বিলাক নেক্সট ভিডিঅ'ত কৰিম ধন্যবাদ